হাজোত কৃষি বিপ্লৱৰ সূচনা পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে ওলাই আহিল ৰাইজ হয় হাজো সমষ্টিৰ অন্তৰ্গত সৌৰামুৰিত কৃষি বিপ্লৱৰ সূচনা পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানেৰে ওলাই আহিল সৌৰামুৰিৰ ৰাইজ চৰকাৰী আলু বীজেৰে কপালৰ ঘাম মাটিত পেলাই কৃষি কৰ্মত জড়িত হৈ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে হাজোৰ সৌৰামুৰিৰ এজাক যুৱকে গাঁওখনৰ আন 10জন যুৱকক কৃষি কৰ্মৰ লগত জড়িত কৰাবলৈ এনেদৰে কৃষি কৰ্মৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গাঁওখনৰ এই সকল যুৱকে প্ৰতি বছৰে সৌৰামুৰিৰ বিভিন্ন অঞ্চলত এনে ধৰণেৰে আলু খেতিৰ লগতে আন শাক-পাচলিৰ খেতিৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এই সকল যুৱকে ভাল লাগিছে আমি যেটো আলু বীজ আমি ৰোপণ কৰিছো মানে এই বীজটোৰ লক্ষণটো দেখা পায় সকলো উৎফুল্লিত হৈছে আপোনালোকে নিজেও দেখিছে আমাৰ আজি 25 দিনলৈ ইয়াত বীজ দিব 25 দিনতে আমি যেটো ৰূপ দেখা পাইছো আমি যথেষ্ট উৎফুল্লিত হৈছো আমাৰ বিশ্বাস আমি যিখিনি ইয়াত আলু দিছো ইয়াত খুব কম হলেও আমি 30 কুইণ্টেল আলু পাবলৈ সক্ষম হ'ম আমাৰ সৌৰামুৰি সমবায় সমিতি যিখন আছে ৰেজিষ্ট্ৰেচন সমবায় সমিতি অসম চৰকাৰৰ ৰেজিষ্ট্ৰেচন সমবায় সমিতি তাত আমি বৰ্তমান 22 জন মানুহে কৰিছো খেতি 22 জন মানুহে আমি দুটা গ্ৰুপ হৈছো এটা গ্ৰুপ সৌৰামুৰিত হৈছে আৰু এটা গ্ৰুপ আমাৰ মধ্য সৌৰামুৰিত হৈছে কিমানমান মাটি কৰিছে আমি 3 বিঘা মোটামুটি কেইবা হেক্টৰ মাটি আমি খেতি কৰিছো আমাৰ ইয়াত কৰিছো আমি 3.5 বিঘা আমি যত আমি থিয় হৈছো ইয়াত 3.5 বিঘা মাটি আছে বৰ্তমান চৰকাৰৰ পৰা সুবিধা চৰকাৰৰ পৰা 20 খিনি দিছে আৰু তেখেতসকলৰ পৰা যি আমাৰ গোটেইখিনি দিছে এডিও বাইদেউ ইয়াত নিজে ভিজিট কৰিছে ডিউ মহোদয় আহিম বুলি কৈছে ডিউ তেখেতসকলে আমাৰ এই পদক্ষেপটো দেখা পাই যথেষ্ট ভাল পাইছে তেখেতসকলে কৈছে যে আপোনালোকৰ কিবা যদি অসুবিধা হয় আমাক জনাব আমি ফালৰ পৰা যিখিনি আমাক আপোনালোকক সহায় কৰিব পাৰো আমি আপোনালোকক কৰিম গোটৰ নহয় আমি এটা সমবায় কৰিছো গোটেই আপোনালোকে চাওক গোটেই আমাৰ ইয়াত যিখিনি মানুহ আছে গোটেই খেতিয়ক খাটি খোৱা খেতিয়ক আৰু এই খাটি খোৱা খেতিয়কসকলক অসম চৰকাৰৰ ফালৰ পৰা আমাৰ পিএম কিষাণ নিধিৰ জৰিয়তে তেওঁলোকক আমি 3 মাহৰ মূৰে আমি 2000 টকা পাই আছো গতিকে সেই পইচা দি আমি মাটি চহ কৰিছো আৰু বাকি যিখিনি বীজ আছে বীজখিনি অসম চৰকাৰৰ ফালৰ পৰা দিছে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA365